Hello everyone. তোমালোকক স্বাগতম জনাইছো পাপু সাইন টিউটোৰিয়েললৈ। এই ভিডিঅ'টোত যিসকল ছাত্ৰ-ছাত্ৰী নৱম শ্ৰেণীত আছা, নৱম শ্ৰেণীৰ চেপ্টাৰ 4ৰ এক্সাৰসাইজ 4.2 আমি ইয়াতে আজি সমাধান কৰিম। যদি কোনোবা ছাত্ৰ-ছাত্ৰী নতুনকৈ মোৰ চেনেলত ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ ল'বা। কাৰণ মই তোমালোকক গোটেই বছৰটো এনেদৰে তোমালোকক মই গাইড কৰিম। এতিয়া আমি আহা ভিডিঅ'টো আৰম্ভ কৰোঁ। এটা প্ৰথমতে আমাক দিছে যে তলত দিয়া সম্ভাৱ্য উত্তৰকেইটাৰ মাজৰ কোনটো সত্য আৰু কিয়। এটা কৈছে y = 28x + 5 সমীকৰণটোৰ এটা অদ্বিতীয় সমাধান আছে, মাত্ৰ দুটা সমাধান আছে, অসীম সংখ্যক সমাধান আছে। মই যোৱা ভিডিঅ'ত তোমালোকক দুটা চলকৰ ৰৈখিক সমীকৰণৰ যিটো 4.1 অনুকলনী আছিলে মই সেইটো তোমালোকক কমপ্লিট কৰাই দিছোঁ, তোমালোকে চাই ল'ব পাৰিবা। নেক্সট আমি এটা যিহেতু এটা দুটা চলকৰ ৰৈখিক সমীকৰণ তোমাৰ 28x y = 28x + 1 সমীকৰণটোৰ দুটা চলকৰ ৰৈখিক সমীকৰণ, গতিকে ইহঁতৰ অসীম সংখ্যক সমাধান আছে, হ'ব অপশ্যন নম্বৰ চিটো শুদ্ধ। এটা আমি কিয় শুদ্ধটো মই তোমালোকক মানে কৰি দেখাইছোঁ। তো চোৱা আমাৰ এইটো কি হ'ব, অপশ্যন নম্বৰ 3 শুদ্ধ হ'ব। অসীম সংখ্যক সমাধান আছে, অসীম সংখ্যক সমাধান আছে। কাৰণ কিয় অসীম সংখ্যক সমাধান আছে, কাৰণ ইয়াত xৰ যিকোনো বাস্তৱ মানৰ বাবে yৰ মান ভিন্ন হ'ব। xৰ কাৰণ আমি লিখিম xৰ যিকোনো বাস্তৱ মানৰ বাবে yৰ মান ভিন্ন হ'ব, গতিকে সেইটো হৈছে আমাৰ ইয়াৰ 1 নম্বৰ যিটো এনচাৰ আছিলে এইটো এনচাৰ হ'ল। নেক্সট আমাক 2 নম্বৰ প্ৰশ্নটো দিছে কি, তলৰ প্ৰতিটো সমীকৰণে 4টাকৈ সমাধান উলিওৱা। প্ৰথম প্ৰশ্নটোত আমাক দিছে কি, 2 নম্বৰ প্ৰশ্নটোত 2x + y = 7। গতিকে আমি 2 নম্বৰ প্ৰথমটো কৰিবলৈ চেষ্টা কৰিম। 2 নম্বৰ প্ৰথমটো কৈছে 2x + y = 7। ইয়াৰ পৰা আমাক 4টা সমাধান উলিয়াবলৈ কৈছে। গতিকে আমি এতিয়া প্ৰথমটো কৰিব চেষ্টা কৰিছোঁ। আমি ইয়াত তোমাৰ যিহেতু আমি জানো যে ইয়াতে তোমাৰ অসীম সংখ্যক সমাধান আছে, যিহেতু দুটা চলকৰ ৰৈখিক সমীকৰণ, গতিকে xৰ মান আমি যিকোনো বাস্তৱ মান ল'লে y মান ভিন্ন ভিন্ন পাই গৈ থাকিম। গতিকে ইয়াৰ অসীম সংখ্যক সমাধান আছে, চবৰে এনচাৰটো আমাৰ বেলেগ বেলেগ ওলাব। আমি যিকোনো সংখ্যা ধৰি ল'ব পাৰিম, যিহেতু xৰ মান যিকোনো বাস্তৱ মান হ'ব পাৰে, y মানো যিকোনো বাস্তৱ মান হ'ব পাৰে ন। সেইকাৰণে আমি লৈ ল'ম প্ৰথম আমাৰ যিটো বিন্দু হ'ব লেট, আমি লৈ ল'ম যে x = 0। যদি আমি x = 0 লওঁ তেতিয়া কি হ'ব, 2x + y = 7। আমি xৰ যোনটো মান আছে তাত আমি কি বহাম, 0 বহাই দিছোঁ, হয় নে নহয়। xৰ ঠাইত 0 বহালোঁ, প্লাছ y = 7। গতিকে y = কিমান হ'ব, এইটো 2 × 0 = 0 হৈ গ'ল ন। y = কিমান পালোঁ, 7 পালোঁ। এতিয়া প্ৰথম বিন্দু ওলালে। নেক্সট চোৱা 2 নম্বৰ বিন্দুটো আমি এবাৰ লেট লৈ ল'ম, y মান কিমান, y = 0 লৈ ল'লোঁ। যদি y ঠাইত 0 বহাই দিওঁ তেতিয়া কি হ'ব, চোৱা 2x + y = 7। এতিয়া 2x, y মান 0, এফালে হ'ল 7, হয়নে নহয়। এতিয়া কি হ'ব, 2x = 7, মানে 0 to 0 আৰু এতিয়া xৰ মান কিমান হ'ব, x মানে হৈছে 7/2। যিহেতু 2টো ইয়াত কি হৈ আছে, পূৰণ, এফালে গ'লে হৰণ হ'ব, 7/2 পালোঁ, হয়নে নহয়। নেক্সট চোৱা এইবাৰ আমি xৰ মান লেট x = যদি আমি 1 লওঁ তেতিয়া কি হ'ব চাবা, 2x + y = 7। 2x মান কিমান, 1 বহালোঁ, প্লাছ y = 7। এতিয়া y = কিমান হ'ব, 2 × 2, এফালে 2টো বিয়োগ হৈ যাব নাই, গতিকে বিয়োগ হৈ গ'লে কি থাকিব, 5y = 5 পালোঁ। এইটো আমাৰ 3 নম্বৰ বিন্দু। নেক্সট চোৱা এইটো হ'ল 3 নম্বৰটো। নেক্সট আমি 4 নম্বৰটো উলিয়াম। 4 নম্বৰটো আমি কি ল'ম, এবাৰ xৰ মান যেনিবা আমি ধৰি ল'লোঁ 2 ল'লোঁ। যদি xৰ মান 2 লওঁ তেতিয়া কি হ'ব, আমাৰ ইকুৱেশ্যনটো আছিলে এইটো, তাতে আমি কি বহাম, 2টো বহাম xৰ ঠাইত। গতিকে xৰ মান 2 যদি বহাই দিওঁ কি হ'ব, এতিয়া তোমাৰ পাই গ'লোঁ 4 + y = 7, হয় নে নহয়। এতিয়া তুমি কি হ'ব, y মান উলিয়াব লাগে, 4টো ইয়াত যোগ হৈ আছে, মানে প্লাছ হৈ আছে, এফালে গ'লে কি হ'ব, বিয়োগ হ'ব, 4টো বিয়োগ কৰি দিয়া, গতিকে y = কিমান পালোঁ, 3 পালোঁ। গতিকে আমি ইয়াতে 4টা সমাধান পালোঁ। এতিয়া লিখিম এতেকে নিৰ্ণেয় সমাধান 4টা হ'ল। 4টা সমাধান আমি এনেকৈ তালিকাখন পাতি ল'বা, ইয়াতে তুমি মানকেইটা লিখি দিবা, ধুনীয়াকৈ এনেকৈ তালিকাখন পাতি ল'বা, x আৰু y বুলি লিখি ল'বা। এতিয়া x আৰু y লিখা আছে, আমি প্ৰথম বিন্দুতে x মান কিমান আছিলোঁ, 0 আৰু y মান 7। ইয়াত লিখা x মান 0, y মান 7। ইয়াত আমি 2 নম্বৰ বিন্দুটোত কিমান পালোঁ, x মান 7/2, y মান 0। x মান পালোঁ আমি 7/2 আৰু y মান পালোঁ 0। ইয়াত পালোঁ x মান 1, y মান 5, x মান 1, y মান 5। ইয়াত পালোঁ আমি x মান 2, y মান 3, x মান 2, y মান 3, হয়নে। গতিকে এই 4টা হৈছে ইয়াৰ প্ৰথম যিটো আমাক কৰিব দিছিলে
চাৰিটা সমাধান আমি উলিয়ালোঁ এতিয়া আমি 2 নম্বৰটো কৰিম 2 নম্বৰটোত তোমাৰ পাই এক্স প্লাছ ৱাই ইকুৱেল টু 9 দিয়া আছে গতিকে আমি তাতে প্ৰথম লৈ ল'ম 1 নম্বৰটো লেট এক্স ইকুৱেল টু যদি 0 লৈ লওঁ তেতিয়া কি হ'ব আমাৰ পাই এক্স প্লাছ ৱাই ইকুৱেল টু 9 আছে গতিকে আমি ইয়াতে কি কৰিম পাই এক্সৰ মান যিহেতু 0 গতিকে 0 বহাই দিলোঁ ৱাই ইকুৱেল টু 9 পালোঁ এতিয়া আমি কি কৰিম যেহেতু পাইৰ লগত 0 পইণ্ট কৰিলে এইটো গোটেইটো 0 হৈ যাব গতিকে ৱাই ইকুৱেল টু কিমান পালোঁ 9 পালোঁ এইটো হৈছে প্ৰথম বিন্দুটো আমাৰ ওলালে নেক্সট আমি এবাৰ কি ল'ম এবাৰ যদি তুমি ৱাই মান 0 লোৱা তেতিয়া আমি এবাৰ লেট ৱাই ইকুৱেল টু 0 যদি ৱাই ইকুৱেল টু 0 হয় পাই এক্স প্লাছ ৱাই ইকুৱেল টু 9 যিটো আমাক এইটো ইকুৱেশ্যন দিয়া আছিলে তাতে আমি কি কৰিম পাই এক্স ৱাই মান 0 বহালোঁ এইফালে 9 গতিকে পাই এক্স এইটো হ'ব 9 0 টো 0ই গতিকে এক্স ইকুৱেল কিমান হ'ব 9 বাই পাই হ'ব হয়নে নহয় গতিকে 9 বাই পাই তোমালোকে পাই মানটো ইয়াত বহাই দিব পাৰা গতিকে পাই মানটো যদি বহাই দিওঁ তেতিয়া কি হ'ব 9/22/7 হয় নহয় গতিকে এতিয়া হৈ যাব তোমাৰ 9 × 7 ডিভাইডেড বাই 22 গতিকে এক্স ইকুৱেল টু পালোঁ তাৰপিছত এক্সৰ মান কিমান হ'ব 63/22 এইটো হৈছে ইয়াৰ মান নেক্সট আমি 3 নম্বৰটো কৰিম লেট আমি এবাৰ লৈ ল'ম আমি যদি লেট এবাৰ তোমাৰ এক্সৰ মান 1 লৈ ল'লোঁ তেতিয়া আমাৰ ইকুৱেশ্যনটো আছিলে পাই এক্স প্লাছ ৱাই ইকুৱেল টু 9 আছিলে হয় নহয় গতিকে ইয়াত এক্সৰ ঠাইত আমি কি বহাম এক্সৰ জেগাটুকুৰাত আমি 1 বহাব লাগিব তেতিয়া ৱাই ইকুৱেল টু 9 এতিয়া আমি পাইৰ লগত 1 পূৰণ কৰিলে পাই হ'ব হয়নে প্লাছ 1 কি ৱাই ইকুৱেল টু 9 এতিয়া ৱাই উলিয়াবলৈ কি কৰিব লাগিব পাইটো ইয়াত কি হৈছে যোগ এইফালে গ'লে বিয়োগ হ'ব গতিকে পাইটো বিয়োগ হ'ল এতিয়া পাই মানটো আমি কিমান পাইছিলোঁ 7/22 হয়নে নহয় আমি সেইটো 7/22 লিখি দিলোঁ এতিয়া চাবা এতিয়া ৱাই ইকুৱেল টু কিমান হ'ব এইটো যিহেতু আমি এলচিএম ল'লে 7 হ'ব 7 9 পূৰণ কৰিলে 7 9 যা কিমান 63 বিয়োগ 22 এতিয়া 63 পৰা 22 বিয়োগ কৰিলে কিমান হ'ব এইটো 1 হ'ব এইফালে তোমাৰ 41/7 এইটো ৱাই মান পালোঁ নেক্সট চোৱা আকৌ আমি 4 নম্বৰ বিন্দুটো উলিয়াবলৈ এক্সৰ মানেই ল'ব পাৰোঁ আমি যদি এক্স ইকুৱেল টু 2 লওঁ এবাৰ লেট এক্স ইকুৱেল টু যদি 2 লওঁ তেতিয়া কি হ'ব তোমাৰ পাই এক্স প্লাছ ৱাই ইকুৱেল টু 9 এতিয়া আমি পাই এক্সৰ মান কিমান 2 বহালোঁ ৱাই ইকুৱেল টু 9 হয়নে এতিয়া 2 লগত যেতিয়া পাই পূৰণ কৰিবা 2 পাই হ'বনে 2 পাই ৱাই ইকুৱেল টু 9 হয়নে এতিয়া ৱাই মান কিমান হ'ব তেতিয়া 9 বিয়োগ 2 পাই ইয়াত যিহেতু পাইটো 2 পাইটো যোগ হৈ আছে গ'লে বিয়োগ হ'ব গতিকে এতিয়া চোৱা 9 2 × পাই মান কিমান 7/22 দি দিলোঁ গতিকে এইফালে কি আছে 9 ৱাই আছে এইফালে গতিকে ৱাই ইকুৱেল টু কিমান হ'ব 9 বিয়োগ 44/7 এতিয়া তোমাৰ এইটো যদি আমি এলচিএম তলত 7 হ'ব এইফালে 63 বিয়োগ 44 এইফালে ৱাই হ'ব এতিয়া ৱাই ইকুৱেল টু কিমান হ'ব 63 পৰা যদি আমি 44 গুচি যাব 13 চাৰিকল থাকিল 9 ইয়াত থাকিলে তোমাৰ 5 19/7 এইটো হৈছে ৱাইৰ মান গতিকে আমি এতিয়া ঠিক একেদৰে এটা 4টা বিন্দু যিটো উলিয়ালোঁ গতিকে আমি লিখি দিম এটাকে নিৰ্ণয় এটা চোৱা আমি নিৰ্ণয় 4টা সমাধান লিখি দিলোঁ কেনেকৈ এই তালিকাখন তোমালোকে পাতিবলৈ কিন্তু নাপাহৰিবা এইখনত তোমালোকৰ মাৰ্কছ দিব মানে এইটো বস্তু লিখিবই লাগিব এতিয়া আমি প্ৰথম বিন্দুটো কি ওলাইছিলোঁ আমি এক্সৰ মান কি লৈছিলোঁ 0 লৈছিলোঁ এক্সৰ মান তাৰপিছতে ৱাই মান 9 ওলালে গতিকে আমি ইয়াত লিখিছোঁ চোৱা 0 আৰু 9 তাৰপিছতে কি ওলালোঁ 2 নম্বৰ বিন্দুটোত আমাৰ এক্সৰ মান ওলালে 63/22 আৰু ৱাই মান ওলালে 0 গতিকে 63/22 এক্সৰ মান আৰু ৱাই মান 0 হৈছেনে নেক্সট চোৱা 3 নম্বৰ বিন্দুটোত এক্সৰ মান লৈছিলোঁ 1 আৰু ৱাই মান ওলালে তোমাৰ 41/7 গতিকে আমি সেইটো লিখিছোঁ ইয়াত হয়নে তাৰপিছত আৰু চোৱা এক্সৰ মান পালোঁ 2 আৰু ৱাই মান হ'ল আমাৰ 19/7 গতিকে এইটো 19/7 লিখা হৈছে এইটো 2 নম্বৰটো হ'ল নেক্সট 3 নম্বৰ প্ৰশ্নটো হৈছে এইটো এক্স ইকুৱেল টু 4y আমি সেইটোত যদি কি কৰোঁ ইয়াতে আমি 1 নম্বৰ বিন্দুটো উলিয়াবলৈ হ'লে আমি কি কৰিব লাগিব তোমালোকে লৈ ল'ব পাৰা যে আমি প্ৰথমতে লেট ৱাই ইকুৱেল টু যদি 0 লওঁ যদি ৱাই মান 0 লৈ লওঁ কি হ'ব এক্স ইকুৱেল টু 4y এতিয়া এক্স ইকুৱেল টু 4y মান 0 নহয় জানো 0 বহাই দিলে কি হ'ব এক্সৰ মানো 0 হৈ গ'ল তো এটা বিন্দু পালোঁ নেক্সট চোৱা 2 নম্বৰটো যদি আমি লওঁ লেট ৱাই মান 1 যদি লৈ লওঁ তেতিয়া কি হ'ব এক্স ইকুৱেল টু 4y মান 1 4 হ'ল হয়নে নহয় এক্স ইকুৱেল টু 4 পালোঁ নেক্সট চোৱা 3 নম্বৰটো যদি আমি লওঁ লেট ৱাই ইকুৱেল টু 2 যদি লওঁ তেতিয়া কি হ'ব এক্স ইকুৱেল টু 4 × 2 মানে 2 × 4 = 8 গতিকে এক্স ইকুৱেল টু কিমান ল'লে 8 ল'লে নেক্সট চোৱা 4 নম্বৰটোত কি লওঁ যদি এক্স ইকুৱেল টু আমি -1 লওঁ তেতিয়া কি হ'ব এক্স ৱাই ইকুৱেল টু যদি আমি -1 লওঁ তেতিয়া কি হ'ব তোমাৰ এক্স ইকুৱেল টু 4y আছিলে যিহেতু গতিকে এক্স ইকুৱেল টু 4 ৱাই মান যিহেতু -1 ল'লোঁ -4 হ'ব হয়নে নহয় গতিকে আমাৰ এইখিনি আমি 4টা বিন্দু পালোঁ এতিয়া সেই একেদৰে মই আগৰকেইটা যেনেকৈ দেখাই দিছোঁ নিৰ্ণয়
চোৱা এতিয়া আমি কি কৰিলোঁ x মান 0 লওঁতে মানে y মান 0 লওঁতে x মান 0 ওলাইছিলে গতিকে x মানো 0 y মানো 0 আৰু যেতিয়া আমি y মান 1 লৈছিলোঁ তেতিয়া x মান 4 ওলাইছিলে 4 1 হ'ব সেইকাৰণে x মান 8 লওঁতে y মান 2 লৈছিলোঁ গতিকে এইটো 8 2 হ'ব আৰু x মান -4 ওলালে y মান আছিলে -1 গতিকে আমি এইটো দুটা লিখিলোঁ গতিকে এটা বিন্দু চাৰিটা বিন্দু হ'ল এটা নেক্সট অংকটো 4 নম্বৰ অংকটো দিছে আমাক twice x minus thrice y equal to 6 তাতে আমি প্ৰথম বিন্দু উলিয়াবলৈ লেট লৈ ল'ম x equal to 0 যদি x ৰ মানটো 0 হয় তেতিয়া twice x minus thrice y equal to 6 এটা x ৰ জায়গাত আমি 0 বহাম minus thrice y equal to 6 এটা কি কৰিম এইটো 0 হ'ব minus 3y equal to 6 আছে গতিকে এতিয়া আমি y মান লাগে যেহেতু গতিকে এইটো 0 হৈ গ'ল ন গতিকে y মান উলিয়াব লাগে গতিকে y মান ল'বলৈ -3 এ কাক হৰণ কৰিব লাগিব 6 ক -3 হৰণ কৰিব লাগিব হৰণ কৰিলে কি পালোঁ y মান -2 পালোঁ সেইটো আমাৰ এটা বিন্দু হ'ল নেক্সট চোৱা 2 নম্বৰ বিন্দুটোৰ কাৰণে আমি এবাৰ y equal to 0 0 লৈ লওঁ তেতিয়া কি হ'ব y equal to 0 ল'লে 2x minus 3y equal to 6 আছে গতিকে 2x minus 3y মানটো 0 বহাই দিলোঁ 6 এতিয়া y ঠাইত 0 বহালে বস্তুটো গোটেইটো 0 হৈ গ'ল গতিকে twice x equal to কিমান থাকিলে 6 থাকিলে গতিকে x equal to কিমান হ'ব 6/2 তাৰমানে 3 x ৰ মান পালোঁ আমি 3 হয়নে নহয় x ৰ মান 3 পালোঁ নেক্সট চোৱা নেক্সট আমি 3 নম্বৰ বিন্দুটো উলিয়াম 3 নম্বৰ বিন্দুটো উলিয়াবৰ কাৰণে আমি কি কৰিলোঁ এবাৰ লেট x ৰ মানটো যদি আমি -1 লৈ লওঁ তেতিয়া কি হ'ব সমীকৰণটো আছিলে আমাৰ twice x minus thrice y equal to 6 আছিলে গতিকে 2 into x ৰ মান কিমান -1 বহালোঁ -1 বহোৱাৰ পিছত এফালে হ'ল thrice y equal to 6 এতিয়া -2 -3y এফালে 6 আছে এতিয়া -3y এফালে তোমাৰ হ'ল 2টো ইয়াত প্লাছ মানে তোমাৰ এফালে -2 আছে এফালে গ'লে কি হ'ব +2 হ'ব মানে এফালে +2 হৈ গুচি গ'ল এফালে কি আছে -3y equal to 8 হ'ল হয়নে নহয় এতিয়া চোৱা এতিয়া কি কৰিম আমি ইয়াৰ পিছত আমি কৰিম y equal to কিমান হ'ব তোমাৰ এফালে 8ক -3 হৰণ হৈ যাব মানে এফালে 3টো পূৰণ হৈ আছে y লগত গতিকে y equal to কিমান হ'ব 8/-3 তাৰমানে 8/-3 হ'ব নেক্সট আমি 4 নম্বৰ বিন্দুটো উলিয়াম এতিয়া 4 নম্বৰ বিন্দুটোৰ কাৰণে আমি কি কৰিলোঁ y equal to এবাৰ আমি 2 ল'লোঁ যদি y equal to 2 হয় তেতিয়া twice x minus thrice y equal to 6 আছিলে ইকুৱেশ্যনটো গতিকে 2x minus 3 y মান কিমান 2 বহাই দিয়া এফালে 6 আছে গতিকে twice x minus 6 equal to 6 এটা twice x এই 60 ফালে গুচি গ'লে +6 হ'ব মানে +6 হ'লে 6 6 12 হৈ গ'ল গতিকে x মান ল'বলৈ কি লাগিব 12ক আমি 2 হৰণ কৰিলে 6 পালোঁ গতিকে x মান পালোঁ 6 এতিয়া আমি এই বিন্দুকেইটা যে ল'লোঁ তাৰ পৰা আমি নিৰ্ণয় 4টা সমাধান লিখি দিব লাগিব এতিয়া আমি সেই অংকখিনি কৰাৰ পিছত এইখন হৈছে ইয়াৰ নিৰ্ণয় সমাধান 4টা আমি প্ৰথমৰ পৰা যেনেকৈ 1 2 বিন্দুকেইটা উলাই লৈছিলোঁ x মান কি ওলালে y মান কি ওলালে আমি সেইকেইটা বস্তু ইয়াত লিখি দিছোঁ সেইটো হৈছে আমাৰ তোমালোকৰ 2 নম্বৰ কুৱেশ্যনৰ গোটেইকেইটা আমি সমাধান কৰিছোঁ এতিয়া আছে আমাৰ কুৱেশ্যন নম্বৰ 3 দিছে তলৰ কোনকেইটা ক্ৰমিক যুগল x minus 2y equal to 4 সমাধান হয় আৰু কোনকেইটা নহয় কৰিবলৈ দিছে মানে ইয়াতে আমাৰ x মান আৰু y মান কেইটামান দি দিছে সেই মানকেইটা ইয়াত বহাই চালে মানে এইটো মানে সমাধান হয় নে নহয় চাব কৈছে এতিয়া চোৱা ইয়াতে আমাক মানকেইটা দি দিছে পৰীক্ষা কৰিব দিছিলে আমাক এইকেইটা হ'ল প্ৰশ্নকেইটা x মান 0 আৰু y মান 2 x মান 2 আৰু y মান 0 x মান 4 আৰু y মান 0 x মান √2 আৰু y মান 4√2 আৰু x মান 1 y মান 1 এইকেইটা বস্তু সেই যোনটো ক্ৰমিক যুগল দিছে তাত বহাব কৈছে বহালে যদি আমাৰ কি ওলায় তোমাৰ সমান ওলায় দুয়োটা পক্ষ তেতিয়া আমি এইটো সমাধান হয় বুলি ক'ম বুজি পাইছা x minus 2 equal to 4 সমাধান হয় বুলি ক'ম গতিকে আমি এটা 3 নম্বৰ কুৱেশ্যনটো কৰিবলৈ যত্ন কৰোঁ সো আমাক প্ৰথমটো দিছে আমাক এটা 0,2 মানে x মান 0 y মান 2 এইটো এইটোৰ সমাধান সংজ্ঞা দিছে গতিকে আমি এটা কি কৰিম এতিয়া ইয়াতে যদি কুৱেশ্যনটো এইটো তাতে আমি লেফ্ট হেণ্ড সাইডটো লৈ ল'ম লেফ্ট হেণ্ড সাইডে x minus 2y হয় নে নহয় তাতে আমি এটা x মান আৰু y মান বহাই দিম x মান কিমান 0 আৰু y মান কিমান 2 y মান হৈছে 2 গতিকে 0 পৰা -4 গ'লে কিমান পালোঁ -4 পালোঁ আছিলে আমাৰ ইয়াত কিমান 4 গতিকে ৰাইট হেণ্ড সাইড নোলালে নট ইকুৱেল টু ৰাইট হেণ্ড সাইড গতিকে ইয়াৰ সমাধান নহয় হয়নে নহয় গতিকে আমি লিখি দিম যে তোমাৰ 0,22 x minus 2y equal to 4 সমাধান নহয় হয়নে সেইটো আমি প্ৰথমটো কুৱেশ্যন কৰিলোঁ 2 নম্বৰ কুৱেশ্যনটো আমাক দিছে 2,0 হয়নে নহয় 2,0 কৰিব লাগিব ইয়াত x মান হ'ল 2 আৰু y মান হ'ল 0 আৰু আমাক লেফ্ট হেণ্ড সাইডত কি দিয়া আছে x minus 2y এইটো কৰিব লাগিব কৰি পিনি আমি কি কৰিব লাগে 4 উলিয়াব লাগে হয়নে এতিয়া x মান 2 বহালোঁ 2 y মান কিমান 0 এতিয়া 0 বহাই দিয়া 2 পৰা 0 গ'লে কিমান হ'ব 2 হ'ব গতিকে নট ইকুৱেল টু ৰাইট হেণ্ড সাইডত 4 আছিলে 4 উলিয়াব লাগে গতিকে 4টো নোলালে নট ইকুৱেল টু ৰাইট হেণ্ড সাইড গতিকে লিখিম এতিয়া আমি এতেকে 2,0 x minus 2y equal to 4
4ৰ সমাধান নহয় এইবিলাক একেবাৰে ইজি প্ৰশ্ন তোমালোকে খালি কিতাপখন উলিয়াই ল'বা কাৰণ যিহেতু মই মানে ভিডিঅ'টো প্ৰস্তুত কৰোঁতে কিতাপখনৰ পৰা বস্তুটো লোৱা নাই মই বহিতে এনেকৈ লৈ লৈছোঁ প্ৰশ্নটো 2 নম্বৰটো কৈছোঁ কিতাপখন উলিয়ালে তোমালোকে বেছি ভালকৈ বুজি পাবা কিতাপখন ওচৰত থৈ ল'বা দেই বুজোতে নেক্সট চোৱা এটা আমি 3 নম্বৰ কুৱেশ্যনটো আছে আমাক 3 নম্বৰটো দিছে কিমান 3 নম্বৰটো আমাক দিছে 4,0 হয়নে নহয় এটা 4,0 বুলি কোৱাৰ লগে লগে আমাৰ x সমান হ'ল 4 আৰু y মান হ'ল 0 এটা আমাক তোমাৰ যেটো আমাক লেফট হ্যান্ড সাইডত আছে ক্ৰমিক যুগল হয়নে নহয় এটো আমাক x - 2y আছিলে তে x সমান 4 আৰু 2 y মানটো 0 গতিকে 4 পৰা শূন্য গলে কিমান হ'ব 4 হ'ব গতিকে আমাৰ এটো ওলাইছে ৰাইট হ্যান্ড সাইড হয়নে নহয় তো ৰাইট হ্যান্ড সাইড ওলাইছে গতিকে আমি 4 উলিয়াব লাগে গতিকে ৰাইট হ্যান্ড সাইড ওলাই গল আমি লিখিম এতিয়া 4,0 কি হ'ব x - 2y = 4 ৰ সমাধান হয় হয়নে নেক্সট 4 নম্বৰ কোৱেশ্চনটো কি আছে 4 নম্বৰটো আমাক দিছে √2 4 √2 দিছে এটো চাবলৈ কৈছে আমি এটো চাও x মান হ'ল 2 y মান হ'ল 4 √2 হয়নে গতিকে আমি তাতে এতিয়া লেফট হ্যান্ড সাইড লৈ লম লেফট হ্যান্ড সাইডত কি আছে x - 2y x সমান কিমান √2 আৰু 2 4 * √2 এটো y মান গতিকে √2 আমি যদি এটো কি কৰো তোমাৰ 4 * 8 হ'ব আৰু 8 √2 এটো তোমাৰ ওলাইছে জানো নোলালে মানে 8 √2 পৰা √2 গুচি গলে -7 √2 থাকিব গতিকে not equal to right hand side গতিকে এটো সমাধান নহয় মানে √2 4 √2 টো কি নহয় x - 2y = 4 ৰ সমাধান নহয় দেই সমাধান নহয় নেক্সট আমাৰ কুৱেশ্চন নম্বৰ 4 টো আছে ওকে 5 টো কি দিছে 1 আৰু 1 হয়নে 1 আৰু 1 দিছে x = ইয়াত হ'ল 1 আৰু y = হ'ল 1 এটা আমি লেফট হ্যান্ড সাইড বুলি কোৱা লগে লগে লেফট হ্যান্ড সাইডত কি আছে x - 2y আছে গতিকে x সমান হ'ল 1 আৰু y মান 1 হয়নে নহয় গতিকে 1 বিয়োগ 2 মানে কিমান -1 গতিকে ৰাইট হ্যান্ড সাইডত আমাৰ ওলাব গৈছিলে 4 নোলালে 4 গতিকে not equal to right hand side দেই ৰাইট হ্যান্ড সাইডৰ লগত মিল নাই গতিকে আমি কি লিখিম এটা 1,12 x - 2y = 4 ৰ সমাধান নহয় হৈছে গতিকে আমি গুটেকিটা 3 নম্বৰ লগা কোৱেশ্চন মানে 3 নম্বৰৰ যিটা কোৱেশ্চন আছিল গুটেকিটা মই তোমালোকক সলভ কৰি দিছো এটা আমি কোৱেশ্চন নম্বৰ 4 কৰিম কোৱেশ্চন নম্বৰ 4 ত চোৱা যদি x = 2 আৰু y = 1 সমীকৰণ এটা সমাধান হয় তেন্তে k মান কিমান তাৰ মানে এই x মানটো যদি দেখিছা y মানটো ইয়াৰ এটা সমাধান হয় বুলি কৈছে এই সমাধান হলে k মান কিমান এই x ৰ জায়গাত x মানটো বহাবা y মানটো বহাবা তেতিয়া আনসাৰটো পাই যাবা চোৱা এটা আমি যেহেতু গিভেন আমাক দি থোৱা আছিল কি বুলি গিভেন আমাক x মান 2 দি থৈছে y মান 1 দি থৈছে গতিকে আমাক ইয়াৰ যেহেতু সমাধান হয় বুলি কৈ দিছে গতিকে আমি কি বহাম এটা 2 x মান যেহেতু 2 প্লাস 3 y মান 1 = k আমাক k মান লাগিছিলে 4 + 3 = k মান কিমান ল'ব এতিয়া 7 এটো হৈছে আমাৰ কোৱেশ্চন নম্বৰ 4 ৰ আনসাৰ নেক্সট চোৱা কোৱেশ্চন নম্বৰ 5 টো চোৱা যদি 4x - 2y + 1 = 0 সমীকৰণৰ x = 2k + 2 আৰু y = 2k - 1 দুটা মূল হয় মানে এই x মানটো এটো আৰু y মানটো এটো বুলি দিছে তেনেহলে k মান কিমান এই x মানটো আৰু y মানটো ইয়াত বহাই দিবা সমীকৰণটো যে আনসাৰটো পাই যাম এটা আমি কোৱেশ্চন নম্বৰ 5 টো কৰিছো ইয়াতে যেহেতু x মান আমাক দি থৈছে এটো আৰু y মান দি থৈছে এটো আৰু ইয়াতে বহাব লাগে গতিকে ইয়াতে বহাবলৈ আমি কম x ৰ জায়গাত x মানটো বহাম 4 * 28k + 2 - 3 y মান কিমান 2k - 1 + 1 = 0 এতিয়া এটো পূৰণ কৰিব লাগিব 4 * 2 কিমান 12 12k হ'ব 4 * 2 = 8 হ'ব এফালে হ'ব 6k এটো হ'ব তোমাৰ +3 এটো হ'ব +1 = 0 হয়নে গতিকে এতিয়া চোৱা 12k - 6k এফালে তোমাৰ 8 + 3 + 1 তাৰমানে কিমান হ'ব 8 * 3 = 11 11 12 হ'ব হয়নে 12 ইফালে 0 এটা চোৱা 6k পৰা 12k পৰা 6k গলে কিমান থাকিব 6k + 12 = 0 হয়নে এটা 6k = 12 টো যদি ইফালে দি দিয়া হয় কিমান -12 হ'ব গতিকে 6k = -12 হক 6k নহয় k হ'ব k = কিমান হ'ব -12/6 মানে -2 k মান পাই গ'ল আমি -2 হয়নে এটো হৈছে ইয়াৰ আমাৰ 5 নম্বৰ কোৱেশ্চনৰ আনসাৰ এটা চোৱা কোৱেশ্চন নম্বৰ 6 টোত কি দিছে
যদি 28x - 5y - 7 = 0 সমীকৰণৰ দুটা মূল x = twice k - 1 আৰু y = k হয় তেন্তে k মান কিমান এই গোটেই তিনিটা অংক একে মেথডৰ হয় গতিকে আমি কি কৰিম এটা এই x মানটো x ৰ জাগাত বহাম আৰু y মানটো আমি y জাগাত বহাম তেতিয়া আমি k মানটো পাই যাম বুজি পাইছা গতিকে আমি চোৱা এতিয়া অংকটো আমি প্ৰথমতে কি দিয়া আছে আমি বস্তুকেইটা লিখি লৈছো লৈ পানি এতিয়া আমি এই যে x মান দেখিছা x মানটো x ৰ জাগাত বহাম এতিয়া y মানটো y জাগাত বহাম এনসাৰটো পাই যাম 28x মান কিমান আছিল twice k - 1 - 5 y মান কিমান আছে k আৰু ফালে -7 = 0 হয় নে নহয় গতিকে চোৱা এটা কি কৰিম আমি 3 লগত যেতিয়া আমি 6k 2k পূৰণ কৰিম কিমান হ'ব 6k এটো হ'ব -3 এটো হ'ব -5k - 7 = 0 হয়নে তাৰপিছত চোৱা নেক্সট এতিয়া আমি কি কৰিম এতিয়া 6k পৰা 5k গুচি গ'লে কিমান থাকিব 6k পৰা 5k গুচি গ'লে থাকিব তোমাৰ k আৰু এফালে -3 আৰু -7 পূৰণ কৰিলে যোগ কৰিলে কিমান হ'ব -10 = 0 গতিকে k মান কিমান পালো এতিয়া আমি k = হ'ব 10 এটো হৈছে ইয়াৰ এনসাৰ এটা আমাৰ কোৱেশ্চন নম্বৰ 6 লৈকে হৈ গ'ল এতিয়া আমি শুদ্ধ বিকল্পটো বাছি উলিয়াও প্ৰশ্ন নম্বৰ 7 ৰ পৰা 9 লৈকে আছে MCQ এটা চাম ইয়াত দিছে যে -2 2 0, 0 3 3 প্ৰতিটো বিন্দুৱে সিদ্ধ কৰা ৰৈখিক সমীকৰণ হ'ল ইয়াতে ৰৈখিক সমীকৰণ দি দিছে এই বিন্দুটো প্ৰত্যেকটো বিন্দু ইয়াতে সমাধান হ'ব লাগিব গুটেকিটা আমি যদি গুটে প্ৰশ্নকিটাতে কৰি চাও চোৱা প্ৰথম আমাক দিছে যে 7 নম্বৰ কুৱেশ্চনৰ প্ৰথম যোনটো আমাক দিছে -2 2 আৰু এটো দিছে 0, 0 হয়নে আৰু এটো দিছে 3, -3 এটা আমি প্ৰথম যেটো আমাক আছে x - y = 0 তাতে আমি কি কৰিম এটো যদি বহাও কি হ'ব -2 x ৰ জাগাত -2 বহালো আৰু y জাগাত 2 বহালো = 0 এতিয়া আমি 2 পৰা 2 গলে 0 হয় জানো এটো হোৱা নাই হয়নে নহয় গতিকে আমাৰ এটো ইয়াতে মানে খাতা নাই এই 2 ইয়াত বহালে আমাৰ এটো ইয়াৰে মানে -2 আৰু -2 যোগ কৰিলে আমাৰ -4 হ'ব গতিকে দুইটা পক্ষ সমান হোৱা নাই গতিকে অপচন নম্বৰ এটো ইনকাৰেক্ট আৰু কৈ নাচালেও হ'ব ইয়াতে তোমাৰ বি টোত আছে x + y = 0 এটা আমি চাওচোন x + y = 0 হয়নে ইয়াতে যদি আমি -2 বহাও এটো +2 বহাও = 0 এটো ওলাইছে হৈছে তাৰপিছত নেক্সট যদি চাও ইয়াত 0 ইয়াত বহালে ইয়াতো 0 বহালে কি হ'ব 0 হ'ব হেতু হৈছে আৰু ইয়াতে যদি আমি কি বহাও x ৰ মানটো 3 আৰু y মান -3 যদি বহাও তেতিয়াও কি হ'ব তোমাৰ 0 হ'ব হয়নে নহয় 0 হ'ব গতিকে এটো খাটিছে গতিকে আমাৰ এটা হ'ব অপচন নম্বৰ বি অপচন বি টো হৈছে কাৰেক্ট আনসাৰ অপচন বি হৈছে কাৰেক্ট আনসাৰ বুজি পাইছা নেক্সট চোৱা যদি twice x + 2.5 = k ৰৈখিক সমীকৰণটোৰ এটা মূল ইমান হয় তেন্তে k ৰ মান কিমান মই ধনি কৈছিলো যে এই দুইটো x ৰ জাগাত বহাব লাগিব আৰু এটো হ'ল y মান তো y জাগাত বহাব লাগিব তাৰ প্ৰশ্নটো কিছে twice x + 2.5y = k আৰু বহাব লাগে কি আমাৰ x ৰ মানটো 2 আৰু y মানটো 0 ফলে তেতিয়া কি হ'ব এটো 0 হৈ গ'ল ন 4 = k k মান 4 ওলাইছে শুদ্ধ k মানটো 4 এটো শুদ্ধ হৈছে ৰে শুদ্ধ হৈছে নেক্সট চোৱা উক্তি p টো শুদ্ধ উক্তি q টো তেনেকুৱা ধৰণৰ এক প্ৰশ্ন হয় যদি 2.5y = ax + 7 ৰৈখিক সমীকৰণটোৰ এটা মূল ইমান হয় তেন্তে a ৰ মান কিমান 2.5y = ax + 7 ইয়াতে মূল গিটা দিছে 3 আৰু 4 এটা আমি y মানটো 4 বহাবলৈ কৈছে আৰু x ৰ মান 3 বহাব কৈছে এটা y মানটো যদি আমি 4 বহাও এটো 4 হ'ব আৰু a মান x ৰ মান কিমান আছে 3 গতিকে a * 3 + 7 এটা 12 এটা 7 টো বিয়োগ হৈ যাব এফালে 28 a মানে 5 এফালে 28 a মানে আমি a মান যদি পাবলৈ হয়তে কি ল'ব লাগিব 5/3 হ'ব a মান হ'ল 5/3 এটো আমাৰ a মান ইয়াত ওলাইছে কিমান a মান ইয়াত ওলাইছে 1/2 গতিকে আমাৰ এটো এনসাৰ ৰং আছে গতিকে আমাৰ প্ৰথমটো p টো শুদ্ধ আৰু উক্তি q টো ভুল p শুদ্ধ q ভুল অপচন নম্বৰ c হয়নে নহয় হেতু আমাৰ অপচন নম্বৰ c হ'ল নেক্সট চোৱা twice x - 2.5 = 12 ৰৈখিক সমীকৰণটোৰ অসীম সংখ্যক সমাধান আছে অপচন নম্বৰ যেটো a আছে এটো শুদ্ধ হয় কিন্তু এটা অপচন আমাক এটা শুদ্ধ দিয়া অপচন দুটা শুদ্ধ হ'ব এটা আৰু এটা কোনোবা এটা শুদ্ধ আছে চোৱা এটোটো শুদ্ধ হয় এটো কাৰেক্ট হয় এটো কাৰেক্ট নেক্সট চোৱা ইয়াতে সমাধান এটা কোনোবা এটা হ'ব ইয়াৰ কোনটো হ'ব লাগে ইয়াত চোৱা আমি যদি y মানটো 0 লৈ লওঁ চাবা দেই এটো যদি চাও x মান 5 ললে মানে 5 * 10 আৰু y মান হ'ব তোমাৰ 7 * 21 এটোটো 12 নোলাব কাৰণ 10 তকৈ 21 টো ডাঙৰ হলে এটো মাইনাসটো ওলাব এটো 12 হে আছে নহব এতে x মান যদি আমি কি লওঁ 12 লওঁ মানে কি 6 লওঁ 6 ললে 2 * 12 হ'ব
আৰু y মানটো 0 ল'লে কিমান 12 পৰা 0 গ'লে কিমান হ'ব 12 ওলাইছে গতিকে অপশ্যন নম্বৰ 3টো কাৰেক্ট এইটো সমাধান নহয় বুলি কৈছে এইটো সমাধান নহয় বুলি কৈছে এইটো সমাধান হয়হে এইটো ভুল দেই ঠিক আছে এইটো ভুল চোৱা ইয়াত যদি আমি কি কৰোঁ এইটো 9 বহাওঁ এইটো 2 × 9 কৰিলে 2 9 18 হ'ব আৰু 18 হ'ব এইফালে তোমাৰ এইটো যদি বহাওঁ কিমান হ'ব 6 18 পৰা 6 গ'লে কিমান 12 অপশ্যন নম্বৰ 4টো শুদ্ধ মানে 1 আৰু 4 ক'ত আছে 1 আৰু 4 অপশ্যনত 8 আছে 1 আৰু 4 কাৰেক্ট এনচাৰ এতিয়া তোমালোকক মই অনুশীলনী 4.2ৰ গোটেইখিনি অংক তোমালোকক মই কৰাই দিছোঁ ক্লাছ 9ৰ নেক্সট ভিডিঅ'ৰ বাবে তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু তোমালোকে চেনেলটো যদি উপকৃত হৈছে বুলি ভাবা তোমালোকক বস্তুৰ দোকানে মই গাইড কৰিম যে তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু লগৰখিনিকো পাৰিলে শ্বেয়াৰ কৰিবা ধন্যবাদ